ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভাৰতত বিনিয়োগৰ বাবে সঠিক ট্ৰেডিং এপ বাছনি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি ব্ৰকাৰেজ ফিজ, বৈশিষ্ট্য, সুৰক্ষা, কাষ্টমাৰ ছাপোৰ্ট আদিৰ ওপৰত গুৰুত্ব দিব লাগিব। সেইবাবে আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৰ কাৰণে ভাৰতৰ আটাইতকৈ ভাল ট্ৰেডিং এপছ আপোনালোকে কোনটো বাছনি কৰিব বা এজ এ ইনভেষ্টৰ হিচাপে আপোনালোকে ট্ৰেডিং এপছ কোনটো সিলেক্ট কৰিলে আপোনাৰ কাৰণে বেষ্ট আৰু সুৰক্ষিত হ'ব, সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহ'লে বেষ্ট ট্ৰেডিং এপছ 2025ৰ কাৰণে সিলেক্ট কৰিবৰ কাৰণে আপোনালোক সকলোৰ কাৰণে এটা আইডিয়া পাব। ইয়াতে মই কোনো কোম্পানীত মই আপোনালোকক সকলোকে ৰেফাৰ নকৰোঁ আৰু মই জাষ্ট আপোনালোকক আইডিয়া দিম শিক্ষামূলক হিচাপে এই ভিডিঅ' জানিবৰ কাৰণে, আৰু আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টো চাব আৰু নিজে সিলেক্ট কৰিব নিজৰ বিবেক অনুযায়ী। কিন্তু মই আপোনালোকক ধাৰণাখিনি দিম, তাৰপিছত আপোনালোকে ষ্টাডি কৰি পেলাই এপছটো বা কোম্পানীটো সিলেক্ট কৰিব। কাৰণ বিনিয়োগ যেটো আছে, ইনভেষ্টমেণ্ট ৰিলেটেড যিখিনি আছে, তাতে বিভিন্ন ধৰণৰ ফ্ৰড হয়। সেইকাৰণে মই আপোনালোকক ট্ৰাষ্টেড যিবিলাক সেবি ৰেজিষ্টাৰ্ড যিটো আছে, ভাৰতৰ যিমান ইনভেষ্টৰসকল আছে তেওঁলোকে যিবিলাকে ট্ৰেডিং কৰে বা ইনভেষ্টমেণ্ট কৰে যিবিলাকে, আৰু মই বিশেষকৈ আজিৰ এই ভিডিঅ'টো ইনভেষ্টমেণ্টৰ কাৰণে ৰেফাৰ কৰি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে শ্বেয়াৰ মাৰ্কেটৰ যোগেদি কেনেকৈ আপোনালোকে এপছটো ভাল ট্ৰেডিং এপছ বাছনি কৰিব সেই বিষয়ে সম্পূৰ্ণকৈ জনাম। ট্ৰেডিং এপছ বাছনি কৰাৰ আগতে আপোনাৰ বিনিয়োগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। ট্ৰেডিং এপ বাছনি কৰাৰ আগতে আপোনাৰ প্ৰয়োজন যিটো আছে সেইটো আগতে বুজি লোৱা। আপুনি নতুন বিনিয়োগকাৰী নে অভিজ্ঞ ট্ৰেডাৰ, এইটো নিজৰ মনত কুৱেশ্যন আহিব লাগে। আপুনি ষ্টক, মিউচুৱেল ফাণ্ড নে কি কৰিব সেইটো আপুনি নিজে ধাৰ্য কৰিব, নিজৰ মনত কুৱেশ্যন কৰিব। আপুনি দীৰ্ঘম্যাদী লং টাইমৰ কাৰণে নে শ্বৰ্ট টাইমৰ কাৰণে, সৰু সময়ৰ কাৰণে ট্ৰেডিং কৰিব খুজিছে, সেইটো ধাৰ্য কৰি ল'ব। এইখিনি ধাৰ্য কৰিলে আপোনাৰ 2025 বৰ্ষৰ আটাইতকৈ ভাল ট্ৰেডিং এপছ বিচাৰিবৰ কাৰণে সহজ হ'ব। এতিয়া আহিল এটা ইম্পৰ্টেণ্ট পইণ্ট, ডিছকাউণ্ট ব্ৰকাৰেজ। কম ব্ৰকাৰেজ যিটো আছে বা ইয়াৰ বাবে যিটো ট্ৰেডাৰৰ, সেইটো আমাৰ কাৰণে উত্তম হ'ব। তেনেধৰণৰ আমি আপোনালোকক কিছুমান বিষয় আলোচনা কৰিম। সৰ্বপ্ৰথমে মই আপোনাক এটা এপছৰ বিষয়ে ক'ব বিচাৰিছোঁ, জিৰ'দা কিট, শ্ৰেষ্ঠ কম ব্ৰকাৰেজ আৰু ট্ৰেডিঙৰ বাবে। ব্ৰকাৰেজ প্ৰতিটো ট্ৰেডৰ বাবে ইণ্ট্ৰাডেত 20 টকাকৈ, ডেলিভাৰী ট্ৰেডৰ বাবে 0, কোনো পইচা নালাগে। বিশেষত্ব উন্নত চাৰ্ট, বেগিয়া হিচাপে আপোনালোকে এক্সিকিউশ্যনছ পাব, API এক্সেছ আছে। উত্তম আৰু দ্ৰুত ট্ৰেডিং কৰা ব্যক্তিসকলৰ বাবে এই এপছটো বেছি ভাল হ'ব। আপষ্টক প্ৰ', উচ্চ গতিৰ ট্ৰেডিঙৰ বাবে উত্তম। ব্ৰকাৰেজৰ কাৰণে প্ৰতিটো ট্ৰেডৰ কাৰণে 20 টকা। বিশেষত্ব ট্ৰেডিং ভিউ, চাৰ্ট লো, উত্তম আৰু সক্ৰিয় ট্ৰেডাৰসকলৰ বাবে আপষ্টক প্ৰ'। গ্ৰ' বিগিনাৰ আৰু মিউচুৱেল ফাণ্ডৰ বাবে উত্তম। ব্ৰকাৰেজ ডেলিভাৰী ট্ৰেডত 0, ইণ্ট্ৰাডে ট্ৰেডত 20 টকাকৈ। বিশেষত্ব সহজ ইণ্টাৰফেচ, মিউচুৱেল ফাণ্ড ছাপোৰ্ট, উত্তম বিগিনাৰ, দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ বাবে বহুত ভাল। ফুল ছাৰ্ভিচ ব্ৰকাৰেজ, গৱেষণা আৰু এডভাইজাৰী ফিচাৰ্ছসহ এঞ্জেল ওৱান, বিগিনাৰৰ বাবে উত্তম। ব্ৰকাৰেজ প্ৰতিটো 20 টকাকৈ প্ৰতিটো ট্ৰেডত। বিশেষত্ব ফ্ৰী ষ্টক গৱেষণা, AI ভিত্তিক ষ্টক পৰামৰ্শ পাব। উত্তম বিনিয়োগকাৰী যিসকলে সহায়ৰ প্ৰয়োজন অনুভৱ কৰে তেওঁলোকৰ কাৰণে। বেংকত যদি আপোনালোকে ডাইৰেক্ট কৰিব বিচাৰিছে, বেংক আৰু ট্ৰেডিং সংযোজৰ বাবে উত্তম। ব্ৰকাৰেজ 0.55% ডেলিভাৰী ট্ৰেডৰ বাবে আৰু 20 টকা প্ৰতিটো অপশ্যন ট্ৰেডৰ বাবে।
বিশেষত্ব ICICI বেংকৰ লগত সংযোগ গভীৰ গৱেষণা আৰু উত্তম ICICI বেংক ব্যৱহাৰকাৰীসকলৰ বাবে গতিকে ট্ৰেডিং এপছসমূহ বাছনি কৰাৰ মূল ফেক্টৰসমূহ আপোনালোকে নিজে চাই চিতি ব্ৰকাৰেজ আৰু লেনদেনৰ মাচুল যিটো আছে সেইটো চেক কৰি জানি শুনি প্ৰত্যেকটো এপছৰ সুকীয়াকৈ বেলেগ বেলেগ সেপাৰেট থাকিব পাৰে সেইকাৰণে আপোনালোকে পৰামৰ্শ মৰ্মে জিৰোদা ল'ব আপষ্টক ল'ব এঞ্জেল ওৱান ল'ব ICICI ডাইৰেক্ট ল'ব বা আৰু বেলেগ বহুত কোম্পানীও আছে সেইটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে বিশেষকৈ আপোনালোকক কিছুমান বস্তু মই প্ৰাইমাৰলি জনাবলৈ চেষ্টা কৰিলোঁ যদি আপুনি দীৰ্ঘম্যাদী লগইন কৰে তেনেতে জিৰোদা বা গ্ৰ ব্যৱহাৰ কৰিব পাৰে লং টাইম ইনভেষ্টমেণ্টৰ কাৰণে ইণ্টাৰফেচ ব্যৱহাৰৰ সহজতা গ্ৰ আৰু এঞ্জেল ওৱানত বিগিনাৰসকলৰ বাবে একেবাৰে সহজ এপছটো চলাবলৈ একেবাৰে ইজি সকলোৱে বুজি পায় একদম সিম্পল হিচাপত আছে জিৰোদা কিট আৰু আপষ্টকটো উন্নত চাৰ্ট আৰু ট্ৰেডিং টুল অফাৰ কৰে যিবিলাক এক্সপাৰ্ট যিবিলাক মানুহ আছে তেওঁলোকে এইটো জিৰোদা বা আপষ্টকটো ইউজ কৰিলে ভাল আৰু ফিচাৰ্স ট্ৰেডিং টুল লাইভ আপোনালোকে ষ্টক আপডেট দ্ৰুত ট্ৰেডিংৰ সিদ্ধান্ত ল'ব পৰা উন্নত চাৰ্ট আৰু ইণ্ডিকেটৰ টেকনিক্যাল এনালাইসিস কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় এই ভিত্তিক ষ্টক সাজেশন এঞ্জেল ওৱান বা ICICI ডাইৰেক্টত আছে মিউচুৱেল ফাণ্ড ষ্টক আৰু ETF সাপোৰ্ট গ্ৰ বা এঞ্জেল ওৱানত পাব এতিয়া আহিল সুৰক্ষা আৰু বিশ্বাসযোগ্য সবতকৈ সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল এইটো সেবি ৰেজিষ্টাৰ কৰা ব্ৰকাৰেজ বিচাৰিব লাগে সৰ্বপ্ৰথমে চাব লাগে যে সেবি ৰেজিষ্টাৰ্ড আছে নে নাই 2 নম্বৰ ফেক্টৰ অথেন্টিকেট 2FA যেটো হেতু আছে নে নাই এনক্ৰিপশন যুক্ত এপছ উদাহৰণস্বৰূপে জিৰোদা আৰু আপষ্টক এনক্ৰিপশন যুক্ত এপছ বিলাক হলে সুৰক্ষিত থাকে কাস্টমাৰ সাপোৰ্ট লাইভ চ্যাট ইমেইল ফোন সাপোৰ্ট চেক কৰা এইবিলাক উত্তম কাস্টমাৰ সাপোৰ্ট থাকিব লাগে হেতু আপোনালোকে নিজে সিলেক্ট কৰিব কোনবিলাক দিশটো চালে এপছটো ভাল আছে হেতু কৰিব পাৰিব মই বহু বছৰৰ পৰা গ্ৰ চলাই আছো গতিকে আপোনালোকক প্ৰেফাৰ কৰিব পাৰো এজ এ ইনভেষ্টৰ লং টাইমৰ কাৰণে যদি আপোনালোকে ইনভেষ্ট কৰে তেতিয়াহলে গ্ৰ চলাব পাৰে বিশেষ ফিচাৰ বিচাৰক মাৰ্জিন ট্ৰেডিং এলগো ট্ৰেডিং UPI বেংক ইন্টিগ্ৰেশন দ্ৰুত লেনদেনৰ বাবে স্বয়ংক্ৰিয় ট্ৰেডিং জিৰোদা বা আপষ্টক ইন্টাৰডে ট্ৰেডিংৰ বাবে লিভাৰেজ প্ৰয়োজন হলে এনে ধৰণৰ বিষয়বস্তুবিলাক আপোনালোকে চাই মেলি আপোনালোকৰ প্ৰয়োজন অনুসৰি শ্ৰেষ্ঠ ট্ৰেডিং এপছ যেটো আছে হেতু সিলেক্ট কৰি লব যদি আপোনালোকে নতুন বিনিয়োগকাৰী হয় গ্ৰ বা সহজ ইন্টাৰফেস জিৰো ব্ৰকাৰেজ চলাব পাৰে অভিজ্ঞ ট্ৰেডাৰ হলে জিৰোদা কিট উন্নত চাৰ্ট বিজ্ঞ এক্সিকিউশনৰ কাৰণে মিউচুৱেল ফাণ্ড বিনিয়োগ গ্ৰ সৰল লগনি প্ৰক্ৰিয়াৰ কাৰণে গৱেষণা আৰু এডভাইজাৰী এঞ্জেল ওৱান AI ভিত্তিক ষ্টক পৰামৰ্শ বেংক সংযুক্ত ট্ৰেডিং যদি বিচাৰে ICICI ডাইৰেক্ট ICICI বেংকৰ লগত সংযুক্ত এনে ধৰণৰ আপোনালোকে এপছ বিলাক ইউজ কৰিব পাৰিব কেনেকৈ ট্ৰেডিং এপছ বিলাক আৰম্ভ কৰিব এপ ইনষ্টল কৰিব লাগে গুগল প্লে ষ্টৰৰ পৰা সম্পূৰ্ণ KYC কৰাৰ পিছত UPI আৰু নেট বেংকিংৰ যোগেদি পেমেন্ট জমা কৰি ট্ৰেডিং বা বিনিয়োগ কৰা আৰম্ভ কৰিব লাগে কিন্তু এই বস্তুটো কৰাৰ আগত আপোনালোকে নিজে ধুনিয়াকে ট্ৰেডিংৰ বিষয়ে জানি শুনি স্টাডি কৰি তাৰ পিছত আপোনালোকে ট্ৰেডিং কৰাত লাগে যাতে আৰু বিশেষকৈ ইনভেষ্ট কৰাটো বহুত সাৱধানতা অৱলম্বন কৰিব লাগে অভিজ্ঞ ব্যক্তিসকলৰ পৰা জানি শুনি তাৰ পিছত আপোনালোকে ইনভেষ্ট কৰিব লাগে আৰু তাৰ পিছত আপোনালোকৰ সেফটি থাকে কাৰণ ফাইনান্সিয়াল ৰিলেটেড মই জাস্ট আপোনালোকক এজ এ বিগিনাৰ হিচাপে আপোনালোকক কিছুমান বস্তু জনাব বিচাৰিছো এই ভিডিঅ'ৰ যোগেদি আপোনালোকে কেনেকৈ এপছটো সিলেক্ট কৰিব আশা কৰো আপোনালোক সকলোৱে বুজি পাইছে এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক কি ক'ব বিচাৰিছো গতিকে আপোনালোকে যেতিয়া এপছটো সিলেক্ট কৰিব তেতিয়া আপোনালোকে সম্পূৰ্ণ বিষয়খিনি চাই ল'ব কেনেকৈ ট্ৰেডিং এপ বাছনি কৰিব তাৰ কাৰণে ধ্যান দিব লাগে কি প্ৰথমে এটা ভাল ট্ৰেডিং এপছ কিয় গুৰুত্বপূৰ্ণ একেটা ভাল এপছ কম ব্ৰকাৰেজ ৰাখে সিকিউৰিটি বেছি থাকে ট্ৰেডিং সহজ কৰি তোলে তেনে ধৰণৰ বিষয়বস্তুবিলাক চাব লাগে মূল আপোনালোকে ধ্যানযোগ্য বিষয়সমূহ যেনে ব্ৰকাৰেজ চাৰ্জটো চাব লাগে ইউজাৰ ইন্টাৰফেসটো চাব লাগে চলাবলৈ কেনেকৈ ৰিয়েল টাইম মাৰ্কেট ডাটা আছে নে নাই কে এপছটোক এইটো চাব লাগে সিকিউৰিটিটো চাব লাগে সেবি ৰেজিষ্ট্ৰেচন হয় নে নহয়
কাষ্টমাৰ ছাপৰ্টটো কেনেকা এইটো বহুত ইম্পৰ্টেন্স কাষ্টমাৰ ছাপৰ্টটো কাৰণ আপোনালোকে যেতিয়া এপছটো চলাব তেতিয়া বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে চলাবৰ সময়ত শ্বেয়াৰ লোৱাৰ বেচা কিনাৰ সময়ত তেতিয়া আপোনালোকৰ ছাপৰ্ট ছিষ্টেমটো কেনেকৈ আছে এপছবিলাকৰ সেইখিনি বস্তু আপোনালোকে ভালকৈ চাব ভাৰতৰ আটাইতকৈ ভাল ট্ৰেডিং এপছসমূহ আপোনালোকে বাছনি কৰাৰ আগত সেইখিনি বস্তু চাব যে এতিয়া আমি বেষ্ট ট্ৰেডিং এপছ চাম যেনে ডিছকাউণ্ট ব্ৰকাৰেজ কম ব্ৰকাৰেজযুক্ত এপছ কোনটো আছে অভিজ্ঞ ট্ৰেডাৰসকলৰ বাবে উত্তম কোনটো ব্ৰকাৰেজ কোনটোৱে কম বেছি দিয়ে এনেধৰণৰ বিষয়বস্তুখিনি ভালকৈ চাব বিনিয়োগকাৰীসকলৰ বাবে কোনটো এপছ বেছি ভাল হয় যিবিলাকে লং টাইম ইনভেষ্টমেণ্ট কৰে শ্বেয়াৰ কিনি ৰাখি দিয়ে বা বিনামূলীয়া ষ্টক গৱেষণা কোনটো এপছত পোৱা যায় এনেধৰণৰ বিষয়বস্তুবিলাক চাই মেলি তাৰপিছত আপোনালোকৰ পছন্দমতে ট্ৰেডিং এপছটো চিলেক্ট কৰিব এতিয়া আপুনি কোনটো ট্ৰেডিং এপছ বাছনি কৰিব এইটো আপোনালোকে নিজে ডিচাইড কৰিব সেইমতে আপোনালোকে বস্তুটো চিলেক্ট কৰে যাতে এতিয়া আপুনি কোনটো ট্ৰেডিং এপছ বাছনি কৰিব কমেণ্টত আমাক জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ পছন্দৰ ট্ৰেডিং এপছটো লিখিব আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্টত নেক্সট ভিডিঅ'ত মই ট্ৰেডিঙৰ ষ্ট্ৰেটেজি যিটো আছে আপোনালোকে কেনেকৈ মানে ট্ৰেডিং কৰিব তেনেধৰণৰ যদি কিবা টিপছ পাওঁ বা আমি ইমান লং টাইমৰ পৰা ইনভেষ্টমেণ্ট কৰি আছোঁ জাষ্ট ষ্টকছ পাৰচেজ কৰি ৰাখি দি আছোঁ তেনেধৰণৰ যদি কিবা কৰে বা আপোনালোকে মিউচুৱেল ফাণ্ডৰ বিষয়ে যদি চিন্তা চৰ্চা কৰি আছে মান্থলি SIP কৰি পইচা ৰাখিব বিচাৰিছে তেনেধৰণৰ আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে গতিকে আপোনালোকৰ নিজৰ ভিত্তিত এইটো কোনো মই আপোনালোকক কোনো ৰেফাৰ নকৰোঁ কাৰোবাক মই জাষ্ট আপোনালোকক এই ভিডিঅ'টো শিক্ষামূলক হিচাপে বনাইছোঁ বেষ্ট 2025ৰ কাৰণে এপ চিলেকশ্যন কেনেকৈ কৰিব কেনেকৈ আপোনালোকে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে সহজ হ'ব সেইখিনি বিষয়ে জনাবলৈ চেষ্টা কৰিলোঁ আৰু মই কোনো অভিজ্ঞ ট্ৰেডাৰ নহয় মই জাষ্ট আপোনালোকক জনাইছোঁ ধন্যবাদ